নমস্কাৰ, মোৰ নাম পানেশ্বৰ ৰাজবংশী। যে আমি আজি বিশেষ কাৰণত আপোনালোকৰ চেনেলক নিমন্ত্ৰণ কৰি আনিবলগীয়া হ'ল। কাৰণ যিহেতু চৰকাৰ বিভাগৰ ফালৰ পৰা যিহেতু জলসিঞ্চন বিভাগৰ এটা আমাৰ ২ নং লক্ষীপুৰ গাঁৱতে চৰকাৰৰ ফালৰ পৰা এটা অনুদান পাইছিলে। গতিকে কিছু ঠিকাদাৰৰ বাখিলতিৰ কাৰণে কামটো হেমাহি হৈছে আৰু তাত আমি সকলোৱে প্ৰত্যক্ষ কৰিব পাৰিলোঁ যে তাত বালি চিমেণ্টৰ মানে কোনো এটা ভাল পৰিমাণৰ তাত বস্তু প্ৰয়োগ কৰা নাই। যিহেতু লোহাৰ পোষ্টকেইটা উঠাওঁতে পিলাৰকেইখন ভাঙি গ'ল। যোৱাকাইলৈ আমি তেখেতলোকৰ কৰ্মচাৰী হতুৱাই মানে মহৰীজনক মতা কৰালোঁ। তাৰপিছতে আমি ক'লোঁ কি বোলে এইটো নমাই দিয়ক, এই পিলাৰখন ভাঙি পিনি নতুনকৈ বনাই দিয়ক। তাৰপিছতে তেখেতলোকৰ সূত্ৰে মতে আমি গম পালোঁ যিজন ঠিকাদাৰ তেখেতে আজিলৈকে ইয়াত অহা আমি দেখা নাই। যিহেতু তেখেতে চৰকাৰ ফালৰ পৰাও ঠিকা লৈছে হয়, ইয়াত কি ধৰণে কৰ্মচাৰীয়ে কাম কৰিছে সেইখিনি চোৱা চিতা আজিলৈকে আমি দেখি নাপালোঁ। সেই গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি চৰকাৰক অনুৰোধ কৰোঁ যে চৰকাৰী বস্তু এবাৰেই আমি পাইছোঁ, বাৰম্বাৰ এই বস্তুটো আমি চৰকাৰ ফালৰ পৰা নাপাওঁ। গতিকে যে এবাৰ পাইছোঁ সেইটো আমি চৰকাৰক অনুৰোধ জনাইছোঁ তদন্ত কৰি পিনে ভাল ধৰণৰ কামটো কৰি দিয়ে যাতে। ঠিকাদাৰজনৰ নাম পাইছোঁ যে মনোজ পাৰিক, আৰু তেখেতে এদিনো ইয়াত আহি উপস্থিত হোৱা নাই। তেখেতৰ কাম চোৱা চিতা মহৰীজনৰ নাম হৈছে ৰাজীৱ খান। তেখেতে চোৱা চিতা কৰি থাকে। যোৱাকালি আমি তেখেতক মাতি পিনি দেখুৱালোঁ যে এই লোহাৰ পোষ্টকেইটা ইয়াত থিয় কৰোঁতেই পিলাৰকেইখন ভাঙি গ'ল। নমস্কাৰ, মোৰ নাম পানেশ্বৰ ৰাজবংশী। যে আমি আজি বিশেষ কাৰণত আপোনালোকৰ চেনেলক নিমন্ত্ৰণ কৰি আনিবলগীয়া হ'ল। কাৰণ যিহেতু চৰকাৰ বিভাগৰ ফালৰ পৰা যিহেতু জলসিঞ্চন বিভাগৰ এটা আমাৰ ২ নং লক্ষীপুৰ গাঁৱতে চৰকাৰৰ ফালৰ পৰা এটা অনুদান পাইছিলে। গতিকে কিছু ঠিকাদাৰৰ বাখিলতিৰ কাৰণে কামটো হেমাহি হৈছে আৰু তাত আমি সকলোৱে প্ৰত্যক্ষ কৰিব পাৰিলোঁ যে তাত বালি চিমেণ্টৰ মানে কোনো এটা ভাল পৰিমাণৰ তাত বস্তু প্ৰয়োগ কৰা নাই। যিহেতু লোহাৰ পোষ্টকেইটা উঠাওঁতে পিলাৰকেইখন ভাঙি গ'ল। যোৱাকাইলৈ আমি তেখেতলোকৰ কৰ্মচাৰী হতুৱাই মানে মহৰীজনক মতা কৰালোঁ। তাৰপিছতে আমি ক'লোঁ কি বোলে এইটো নমাই দিয়ক, এই পিলাৰখন ভাঙি পিনি নতুনকৈ বনাই দিয়ক। তাৰপিছতে তেখেতলোকৰ সূত্ৰে মতে আমি গম পালোঁ যিজন ঠিকাদাৰ তেখেতে আজিলৈকে ইয়াত অহা আমি দেখা নাই। যিহেতু তেখেতে চৰকাৰ ফালৰ পৰাও ঠিকা লৈছে হয়, ইয়াত কি ধৰণে কৰ্মচাৰীয়ে কাম কৰিছে সেইখিনি চোৱা চিতা আজিলৈকে আমি দেখি নাপালোঁ। সেই গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি চৰকাৰক অনুৰোধ কৰোঁ যে চৰকাৰী বস্তু এবাৰেই আমি পাইছোঁ, বাৰম্বাৰ এই বস্তুটো আমি চৰকাৰ ফালৰ পৰা নাপাওঁ। গতিকে যে এবাৰ পাইছোঁ সেইটো আমি চৰকাৰক অনুৰোধ জনাইছোঁ তদন্ত কৰি পিনে ভাল ধৰণৰ কামটো কৰি দিয়ে যাতে। ঠিকাদাৰজনৰ নাম পাইছোঁ যে মনোজ পাৰিক, আৰু তেখেতে এদিনো ইয়াত আহি উপস্থিত হোৱা নাই। তেখেতৰ কাম চোৱা চিতা মহৰীজনৰ নাম হৈছে ৰাজীৱ খান। তেখেতে চোৱা চিতা কৰি থাকে। যোৱাকালি আমি তেখেতক মাতি পিনি দেখুৱালোঁ যে এই লোহাৰ পোষ্টকেইটা ইয়াত থিয় কৰোঁতেই পিলাৰকেইখন ভাঙি গ'ল।